ছাৰ বাইদেউসকল অহা 17 এপ্ৰিল তাৰিখে আপোনালোকে কৰ্তব্যস্থলীত আপোনালোকে প্ৰেজেণ্ট নিদিলেও হ'ব আৰু ইয়াকে লৈ এক বিশেষ জাননী প্ৰকাশ পাইছে যিটো সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী আৰু সেয়েহে এয়া সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা আপোনাৰ এই শিক্ষা হেতু আপোনাৰ মাইগ্ৰেশ্যন কৰাক লৈ এক জাননী প্ৰকাশ পাইছে আৰু য'ত কৈছে যে ওপৰত উল্লেখ কৰা বিষয়টো উল্লেখ কৰি আপোনালোকক জনোৱা যায় যে শিক্ষা হেতু এপ্লিকেশ্যন ৰাজ্যিক ডাটা চেণ্টাৰৰ পৰা ক্লাউডলৈ প্ৰৱৰ্তন চলি আছে মানে মাইগ্ৰেশ্যন চলি আছে আৰু এই মাইগ্ৰেশ্যন প্ৰক্ৰিয়াৰ অংশ হিচাপে শিক্ষা হেতুৰ যি আপোনালোকৰ আবেদন এয়া সেই কাম চলিব 13 এপ্ৰিলৰ পৰা 18 এপ্ৰিললৈকে এই কাম চলি থাকিব আৰু সেয়েহে অহা 17 এপ্ৰিল তাৰিখে আপোনাৰ শিক্ষা হেতুত এই মাইগ্ৰেশ্যন প্ৰক্ৰিয়াটো চলাৰ থকাৰ কাৰণে শিক্ষা হেতু আপোনাৰ বন্ধ হৈ পৰিব আৰু যাৰ ফলত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক অহা 17 এপ্ৰিলৰ উপস্থিতি দিয়াৰ পৰা ৰেহাই দিয়া হৈছে তাৰমানে 17 এপ্ৰিল তাৰিখে আপোনালোকে শিক্ষা হেতুত উপস্থিত দিব নালাগিব কিয়নো শিক্ষা হেতুক মাইগ্ৰেশ্যন প্ৰক্ৰিয়া চলি আছে আৰু সেয়েহে 17 এপ্ৰিল তাৰিখে আপোনালোকৰ উপস্থিতি সেয়া ৰেহাই দিয়া হৈছে সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব